আমি আলোচনা কৰিম পিজি এন্ট্ৰেন্স টেষ্ট পাব্লিক ফাইনেন্সৰ পাৰ্ট 1-2 ইয়াত আমি আলোচনা কৰিম টেক্সৰ ওপৰত কেনে ধৰণৰ কুৱেশ্যন আহিব পাৰে এক্সাম পইণ্ট অফ ভিউৰ পৰা কোনখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু লগতে তোমালোকক ক'ব বিচাৰিছোঁ যে যিখিনি ষ্টুডেণ্টে পিজি বা এন্ট্ৰেন্সৰ টেষ্ট দিবা তোমালোকে যিখিনি MCQ থাকে MCQ প্ৰেক্টিছ কৰাতকৈ কাৰণ UGC নেটৰ বহুতখিনি বুকছ থাকে বা পিজি ইকনমিক্স এন্ট্ৰেন্সৰ বহুতখিনি বুকছ এভেইলেবল আছে বৰ্তমান ঠিক আছে গতিকে সেইখিনিৰ পৰা যদি তোমালোকে মানে MCQ বিলাক ডাইৰেক্টলি কৰা যদি তুমি কনসেপ্টটো নাজানা তেতিয়া প্ৰবলেম হ'ব MCQ কেতিয়া কৰিবা যেতিয়া তুমি মক টেষ্ট টাইপত দিবা তুমি কনসেপ্টখিনি তোমাৰ ক্লিয়াৰ আছে কনসেপ্টখিনি ক্লিয়াৰ থকাৰ পিছত তুমি কিমানখিনি কুৱেশ্যন এটেম্প্ট কৰিব পাৰিলা বা সেই কুৱেশ্যনখিনি তুমি কোনখিনি তোমাৰ ড্ৰবেক আছে তেনেধৰণে তোমালোকে কুৱেশ্যনখিনি কৰিবা ডাইৰেক্টলি যদি তুমি মাল্টিপল টাইম অকল MCQটো চোৱা তেতিয়া অকণমান প্ৰবলেম হ'ব পাৰে কাৰণ ডাইৰেক্টলি MCQ নাহে আৰু বহুত ষ্টুডেণ্ট অসমীয়া মিডিয়ামৰ আছিলে আৰু বৰ্তমান তোমালোকে ইংলিছ মিডিয়ামত দিব লাগিব গতিকে প্ৰবলেমটো বহুতৰ তাতো হৈছে যিখিনি ষ্টুডেণ্টে মোলৈ মেছেজ কৰিছে তেওঁলোকৰ ওপৰত বেছ কৰি আচলতে মই এই ভিডিঅ'খিনি প্ৰভাইড কৰিছোঁ কাৰণ বহুত ষ্টুডেণ্টৰ অসমীয়া মিডিয়াম হোৱাৰ কাৰণে প্ৰবলেম আছিলে মই আশা কৰোঁ আজিৰ ভিডিঅ'টো তোমালোকে সকলোৱে চোৱা আমি টেক্সৰ ওপৰত যিমান ইজি ৱেত চাব পাৰোঁ তেনেধৰণে চাম UGC নেটৰ বুকে ফ'ল' কৰিছোঁ কিন্তু আমাৰ পঢ়াৰ যিটো পেটাৰ্ণ সেইটো কেনেকুৱা হ'ব লাগে সেইটোৱে ইম্পৰ্টেণ্ট কাৰণ এই যিখিনি এন্ট্ৰেন্স টেষ্টৰ তোমালোকে পৰীক্ষা দিবা তাৰ কাৰণে কিন্তু তোমালোকে পিজি লেভেলত UG লেভেলত তোমালোকে যিখিনি পঢ়ি আহিলা কাৰণ আমি আগতে থিয়ৰিটো পঢ়িছিলোঁ হয়নে গতিকে সেই থিয়ৰিটোৰ ওপৰত বেছ কৰি পেলাই আমি এজাম্পশ্যন ডাইগ্ৰাম এক্সপ্লেনেশ্যন এনেধৰণৰ কুৱেশ্যনখিনি আমি কৰি আহিছোঁ বা নৰ্মেল আমাৰ যেনেধৰণে পৰীক্ষাত কুৱেশ্যন আহে তেনেধৰণে গৈছোঁ কিন্তু এন্ট্ৰেন্সতটো তেনেকুৱা নাহে এন্ট্ৰেন্সত কনচেপ্টটো তুমি বুজি পাব লাগিব ঠিক আছে আৰু কনচেপ্টটো বুজি পাবলৈ হ'লে সেই কেতিয়াবা কিছুমান ধৰা গ্ৰ'থৰ মডেলবিলাক কেতিয়াবা এজাম্পশ্যনৰ পৰা তোমালোকক কুৱেশ্যন দি দিব পাৰে মেথমেটিকেলৰ যিখিনি কুৱেশ্যন হয় সেই সৰু সুৰা মিথছ তোমালোকৰ তেনেধৰণে আহিব পাৰে গতিকে সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিব লাগিব আৰু তাৰ কাৰণে বেছিক কনচেপ্টটো ক্লিয়াৰ লাগে আৰু টেক্সৰ কুৱেশ্যনখিনি চাবা কেনেধৰণে আৰু যদি তোমালোকে কমপ্লিট কোৰ্চত জইন হ'ব বিচাৰিছা হোৱাটছএপত জইন কৰিব পাৰিবা এতিয়া টেক্সৰ সাধাৰণতে পাব্লিক ফাইনেন্সত যদি চাওঁ তেতিয়াহ'লে পাব্লিক ফাইনেন্সৰ যিখিনি কনচেপ্ট আছে সেইখিনি মাৰ্কেট ফেইলাৰৰ পৰা আদি কৰি বাজেট পাব্লিক ডেপ্ট এইখিনি বহুতখিনি কনচেপ্ট ইয়াৰ ভিতৰত আমি চাব লাগিব এতিয়া আজি আমি পাব্লিক ৰেভিনিউটো চাওঁ আৰু ৰেভিনিউ বুলি ক'লে আমি টেক্স এণ্ড নন টেক্স ৰেভিনিউ দুইটাতে কনচেপ্টখিনি আমি আলোচনা কৰিব লাগিব এক্সাম পইণ্ট অফ ভিউৰ পৰা আচলতে যিখিনি ইম্পৰ্টেণ্ট হয় কেনেধৰণৰ আৰু বেছিকখিনি লাগে সেইখিনিহে আলোচনা কৰিছোঁ ইয়াত কোনো ধৰণৰ থিয়ৰি আলোচনা কৰা নহয় বহুত ডিটেইলছত একো কৰা নহয় আমি কোনখিনি বস্তু আচলতে চাব লাগে ঠিক আছে কাৰণ এই এনেধৰণৰ এন্ট্ৰেন্সবিলাকৰ কাৰণে তোমালোকে হাৰ্ড ৱৰ্ক যিমান কৰিব লাগিব তাতকৈ বেছি তোমালোকে স্মাৰ্ট ৱৰ্ক এপ্লাই কৰিব লাগিব তুমি যদি গোটেই থিয়ৰিখিনি পঢ়িলা বুজিল মানে হৈ গ'ল ঠিক আছে তুমি যদি MCQ প্ৰেক্টিছ নকৰা তেতিয়াও অকণ প্ৰব্লেম হ'ব পাৰে বা বেছিকখিনি যদি ক্লিয়াৰ নাই অকল MCQ তুমি কৰি আছা পৰীক্ষাত গৈ পেলাই তুমি পঢ়ি যোৱা MCQখিনি যদি নোপোৱা তেতিয়াও প্ৰব্লেম হ'ব পাৰে গতিকে তোমালোকে হাৰ্ড ৱৰ্ক প্লাছ স্মাৰ্ট ৱৰ্ক এই দুইটা ৱৰ্ক যদি কৰা আই হোপ তোমালোকে যোনখন ইউনিভাৰ্চিটিত মানে মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছা তোমালোকে নিশ্চয় তাত পঢ়িবলৈ পাবা ঠিক আছে এতিয়া টেক্সৰ কথা যেতিয়া আহিলে তেতিয়াহ'লে আমি জানো যে ৰেভিনিউ কথা আহিলে সেইটো ৰেভিনিউটো আমি টেক্স ৰেভিনিউ এণ্ড নন টেক্স ৰেভিনিউ দুইটা ৰেভিনিউতে পাওঁ এতিয়া ইনকাম ৰিচিভড বাই দ্য গভৰ্ণমেণ্ট থ্ৰু দ্য চ'ৰ্চেছ which include taxes টেক্সেশ্যনৰ ভিতৰত টেক্সেশ্যন পলিচিবিলাকৰ পৰা পাওঁ ফিজবিলাকৰ পৰা পাওঁ ফাইনছবিলাকৰ পৰা এক্সেট্ৰা এতিয়া চ'ৰ্চেছ অফ পাব্লিক ৰেভিনিউ বুলি যদি কোৱা হয় ফাৰ্ষ্ট অফ অল টেক্সটো ইট মে বি ডাইৰেক্ট অৰ ইনডাইৰেক্ট টেক্সেছ there are compulsory payment to the government without accepting any direct benefit okay tax to ki hoy to compulsory payment hoy government without accepting any direct benefit okay etu government সাধাৰণতে টেক্স কোনে ৰিসিভ কৰে গভৰ্ণমেণ্টে ৰিসিভ কৰে okay এটা গভৰ্ণমেণ্টে যিখিনি টেক্স ৰিসিভ কৰে আৰু সেই ৰিসিভ কৰা টেক্সখিনি কি হয় আলটিমেটলি গভৰ্ণমেণ্টৰ ৰেভিনিউ হয় চৰকাৰৰ আয় এজন ব্যক্তিয়ে যদি
কোনোবা এটা ইনষ্টিটিউটত বা তেওঁ কোনোবা এটা পাৰ্টিকুলাৰ ছেক্টৰত তেওঁ কাম কৰি আছে, তাৰ বিনিময়ত তেওঁ কি কৰিছে, চেলাৰী পাইছে। গতিকে সেই চেলাৰীটো হৈছে সেই মানুহজনৰ ৰেভিনিউ। গতিকে চৰকাৰখনৰতো মানে আমাৰ ৰাজ্যখন বা দেশখন চলাবলৈতো পইচাৰ প্ৰয়োজন হয়, তাৰ কাৰণে চৰকাৰক কি লাগিব, আয় লাগিব, হয় নাই, ইনকাম লাগিব, ৰেভিনিউ লাগিব। আৰু সেই ৰেভিনিউটো কি কৰে, টেক্সৰ থ্ৰুৱেদি বা নন টেক্সৰ থ্ৰুৱেদি গভৰ্ণমেণ্টে সেইখিনি কালেক্ট কৰে। এতিয়া ডাইৰেক্ট টেক্সৰ কথা যদি কওঁ, প্ৰগ্ৰেছিভ ইন নেচাৰ হয়। আৰু আমাৰ ইণ্ডিয়ান ইকনমিত যদি চাওঁ, আমি 3টা টাইপছৰ কথা পাইছিলোঁ, প্ৰগ্ৰেছিভ, প্ৰপৰ্চনেট এণ্ড ৰিগ্ৰেছিভ। সেইখিনি আমি অলৰেডি সেইখিনি আগত আলোচনা কৰিছোঁ, তোমালোকেও পাই আহিছা। কিন্তু ইণ্ডিয়ান ইকনমিত এই প্ৰগ্ৰেছিভ ইন নেচাৰ হয়, কাৰণ প্ৰগ্ৰেছিভ নেচাৰটোত কি হয়, এজন ব্যক্তিৰ যিমানেই তেওঁ ইনকাম হ'ব সিমানেই যিটো টেক্সৰ এমাউণ্ট হয় সেইটো বৃদ্ধি হৈ গৈ থাকিব। গতিকে ইটছ ডিপেণ্ডছ আপন হিজ লেভেল অফ ইনকাম। গতিকে তেওঁ যিমানখিনি ইনকাম থাকিব সেই ইনকামৰ ওপৰত বেছ কৰি পেলাই টেক্সটো ইম্প'জ কৰা হয়। এইটো প্ৰগ্ৰেছিভ ইন নেচাৰ হয়, এইটো ডাইৰেক্ট টেক্সৰ ক্ষেত্ৰত, ঠিক আছে। গতিকে এইখিনি সৰু সৰু কি পইণ্ট, কিন্তু মই কৈ যাম, তোমালোকে চাই যাবা, মন কৰি যাবা, এই কি পইণ্টখিনি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। দ্য বাৰ্ডেন কেনট বি ইম্প'জড অন আনাডাৰ পাৰ্চন ইনকাম টেক্স। অ'কে, ডাইৰেক্ট টেক্সৰ আমি ইনকাম টেক্সৰ কথা ক'ব পাৰোঁ। ধৰি লৈছোঁ আজি তোমাৰ ফেমিলি কোনোবা এজন ব্যক্তিয়ে এটা গভৰ্ণমেণ্ট এমপ্লয়ী হয় বা তেওঁ বহুত সম্পত্তি আছে, ঠিক আছে, যাৰ বিনিময়ত তেওঁ ডাইৰেক্ট টেক্স দিব লাগে। কিন্তু এনেকুৱা কৰিব নোৱাৰি যে তেওঁ টেক্সটো তুমি দি দিব নোৱাৰিবা, বা তেওঁ টেক্সটো তোমাৰ পৰিয়ালৰ অন্য এজন ব্যক্তিয়ে দিব নোৱাৰে। তাৰমানে আমি সেই টেক্সটো ডাইৰেক্ট টেক্স যোনে দিবলগীয়া হয়, তেওঁ অন্য ব্যক্তিৰ ওপৰত তেওঁ যিটো দিবলগীয়া টেক্স হয় সেই টেক্সটো জাপি দিব নোৱাৰে, ঠিক আছে। মই একেবাৰে সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ, ফেমিলি উদাহৰণ দি, যাতে কনচেপ্টখিনি বুজি পোৱা। কাৰণ এইখিনি তোমালোকে ৰিভিজনে হৈছে, কাৰণ এইখিনি বস্তু অলৰেডি সকলোৱে পাই আহিছা। নেক্সটটো হৈছে ইনডাইৰেক্ট টেক্স হয়, কেন বি শ্বিফ্ট টু আনাডাৰ পাৰ্চন এণ্ড ৰিগ্ৰেছিভ ইন নেচাৰ। আৰু এইটো ৰিগ্ৰেছিভ ইন নেচাৰ হয়। ডিফাৰেঞ্চ মনত কৰিবা, যিটো ডাইৰেক্ট টেক্স হয় সেইটো প্ৰগ্ৰেছিভ ইন নেচাৰ হয়, আৰু যিটো ইনডাইৰেক্ট টেক্স হয় সেইটো ৰিগ্ৰেছিভ ইন নেচাৰ হয়। ফৰ এক্সাম্পল চেল টেক্স, এক্সাইজ এণ্ড কাষ্টমছ এক্সেট্ৰা। চ' এডমিনিষ্ট্ৰেটিভ কষ্ট ইজ মোৰ ইন কেছ অফ ডাইৰেক্ট টেক্স। আৰু যিটো ডাইৰেক্ট টেক্সতকৈ সেই যাৰ যিটো এডমিনিষ্ট্ৰেটিভ কষ্ট হয় ইজ মোৰ ইন কেছ অফ ডাইৰেক্ট টেক্স। অ'কে, মন কৰিবলগীয়া কথাটো হৈছে যে আমি ডাইৰেক্ট টেক্সত কি পালোঁ, প্ৰগ্ৰেছিভ ইন নেচাৰ, আৰু ইনডাইৰেক্ট টেক্সত আমি কি পালোঁ, ৰিগ্ৰেছিভ ইন নেচাৰ। অ'কে, নেক্সট টেক্সৰ কিছুমান স্পেচিফিক টেক্স আছে, সেই মানে বেলেগ বেলেগ টেক্স আছে, কোনবিলাকত কি টেক্স লাগে সেইটো আমি চাওঁ। এড ভলিউম টেক্স যদি চাওঁ, সেইটোত কি হয়, ইম্প'জ অন গুডছ, ভেলু অফ গুডছ। অ'কে, ইম্প'জ অন দ্য ভেলু অফ গুডছ। অ'কে, এতিয়া এড ভলিউম টেক্সটো ক'ত ইম্প'জ কৰা হয়, তোমাক যদি কুৱেশ্যন সোধে তেতিয়া হ'ব ইম্প'জ অন দ্য ভেলু অফ গুডছ। নেক্সটটো হৈছে স্পেচিফিক টেক্স। স্পেচিফিক টেক্স ইম্প'জ কৰা হয়, টেক্স ইম্প'জ অন দ্য ৱেইট অফ গুডছ। অ'কে, নেক্সটটো হৈছে কোঅপাৰেশ্যন টেক্স। এইটো কৰা ইম্প'জ অন প্ৰফিট অফ দ্য কোম্পেনী। কোম্পেনীটোৰ যোনটো প্ৰফিট হয় সেই প্ৰফিটৰ ওপৰত কোঅপাৰেশ্যন টেক্সটো ইম্প'জ কৰা হয়। গতিকে এইখিনি বহুত ডিটেইলছত মই নাযাওঁ, জাষ্ট যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব, এক্সাম পইণ্ট অফ ভিউৰ পৰা আমি কোনখিনি বস্তু মনত ৰাখিম সেইখিনি আলোচনা কৰিছোঁ। নেক্সটটো হৈছে কাষ্টম ডিউটি। এইটো ইম্প'জ কৰা হয়, ইম্প'জ অন ইম্পৰ্ট এণ্ড এক্সপৰ্ট অফ দ্য কমোডিটি। অ'কে, তোমাক দি দিলে পৰীক্ষাত যে কাষ্টম ডিউটি এক্সেট্ৰা এক্সেট্ৰা, ইম্পৰ্টৰ ওপৰত ইম্পৰ্ট অন ভেলু অফ গুডছত ইম্প'জ কৰা হয়নে, ইম্পৰ্ট অফ ৱেইটত ইম্প'জ কৰা হয়নে, প্ৰফিটত ইম্প'জ কৰা নে ইম্পৰ্ট অফ ইম্প'জ অন এক্সপৰ্ট এণ্ড ইম্পৰ্ট কমোডিটি। গতিকে তুমি যিকোনো এটা তুমি টিক কৰিব লাগে, ঠিক আছে, কাৰেক্টটো বাচিব লাগে। গতিকে অবভিয়াছলি তাৰ কাৰণে তুমি কাষ্টম ডিউটি ক'ত ইম্প'জ কৰা সেইটো জানিব লাগিব, ইম্প'জ অন ইম্পৰ্ট এণ্ড এক্সপৰ্ট কমোডিটি। নেক্সটটো হৈছে এক্সাইজ ডিউটি, টেক্স অন প্ৰডাকশ্যন এণ্ড চেলছৰ ওপৰত কৰা হয়। কেনন অফ টেক্সেশ্যন কোনে দিছিলে, আডাম স্মিথ, মষ্ট ইম্পৰ্টেণ্ট কেনন অফ টেক্সেশ্যন। নেক্সটটো হৈছে কেনন অফ ইকুৱেলিটি বুলি যদি কোৱা হয় তেতিয়াহ'লে এইটোৱে বুজায় দ্য বাৰ্ডেন অফ টেক্স ইজ ইকুৱেলি শ্বেয়াৰ। কেনন অফ ইকুইটি এইটো কেননৰ ভিতৰতে আহিছে, যে কেনন অফ টেক্সেশ্যন কোনে দিছিলে, আডাম স্মিথে দিছিলে। আৰু ইয়াৰ ভিতৰত কেনন অফ ইকুইটি বুলি আমি যদি কওঁ তেতিয়াহ'লে দ্য বাৰ্ডেন অফ টেক্সেশ্যন ইজ ইকুৱেলি শ্বেয়াৰ্ড হয়। নেক্সট হৈছে কেনন অফ ইকনমিটো কোৱা হয় দ্য কষ্ট অফ কালেকশ্যন টেক্স শুড বি মিনিমাম। টেক্সৰ যোনে কালেকশ্যন কৰিব সেই টেক্স কালেকশ্যনটো মিনিমাম হ'ব লাগিব, ঠিক আছে। ইকনমিত কি কৈছে, দ্য বাৰ্ডেন অফ টেক্স ইকুৱেলি শ্বেয়াৰ্ড হ'ব লাগিব। কেনন অফ ইকনমিক কোৱা হয়
the cost of collection tax should be minima. Next হৈছে canon of certainty. ইয়াত কোৱা হয় the contributor should be clear all the information regarding the time of payment, amount to be paid. Okay, ইয়াত কি হয় যোনজন contributor হয় যোনে তেওঁ tax pay কৰিব should be clear information regarding the payment and amount to be payment. তেওঁ কিমান পেমেন্ট কৰিব লাগিব বা তেওঁ কিমান টাইমত পেমেন্ট কৰিব লাগিব এইখিনিৰ ওপৰত তেওঁ সম্পূৰ্ণ নলেজ থাকিব লাগিব. ওকে, নেক্সট হৈছে canon of convenience. ইয়াত হ'ব the people should not face inconvenience while paying the tax. Okay, এইখিনি হৈছে canon of taxৰ ভিতৰত ইম্পৰ্টেণ্ট কিন্তু চাই থবা জাষ্ট আমি মনত ৰাখিবলগীয়া যে canon of tax কোনে প্ৰভাইড কৰিছিলে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট. ঠিক আছে, নেক্সট হৈছে যেতিয়া আমি নন টেক্স ৰেভিনিউলৈ যাম. নন টেক্স ৰেভিনিউটোত কি হয় ইণ্টাৰেষ্ট ৰিচিভ অন লোনৰ পৰা পিছত ৰেভিনিউ ফ্ৰম দ্য গভৰ্ণমেণ্ট এক্টিভিটিজ লাইক দ্য ৰেলৱেজ ৰিচিপ্ট অফ দ্য কাৰেঞ্চি নোটছ এণ্ড মিনছ. এইখিনি হৈছে যিটো আমি নন টেক্স ৰেভিনিউ বুলি কওঁ. ঠিক আছে, নেক্সট ইম্পৰ্টেণ্ট হৈছে টেক্সৰ ওপৰত তোমালোকে যিখিনি পঢ়ি গ'লা যিখিনি বস্তু আমি ছেমিষ্টাৰত পঢ়ি আহিছিলোঁ সেইখিনি ইম্পৰ্টেণ্ট হয়. ঠিক আছে, এতিয়া আমি টেক্সৰ ডিষ্ট্ৰিবিউশ্যন পঢ়িছিলোঁ, থিয়ৰী অফ টেক্স ডিষ্ট্ৰিবিউশ্যন, তাৰ টেক্স বাৰ্ডেন পঢ়িছিলোঁ. এতিয়া বেনিফিট প্ৰিন্সিপালটো দিছিলে গিভেন বাই লিণ্ডল. অ'কে, এইখিনি কিন্তু কোনে কোনটো থিয়ৰী দিছিলে সেইটো আমি মনত ৰাখিবলগীয়া কথা, সেইখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়. Benefit principle কোনে দিছিলে it is given by the Lindell and the tax should be changed in the proportion of the benefit received to the toll tax. Okay, the tax should be charged in proportion to the benefit received. Next is the ability of pay. Okay, ability pay theory to most important সকলোৱে পঢ়ি আহিছিলা সিলগিমেনে দিছিলে ability to pay. Then tax charged should be according to the ability of the taxpayer. Taxpayer জনৰ যোনটো সামৰ্থ্য থাকে সেই সামৰ্থ্যতাৰ ওপৰত বেছ কৰি পেলাই দিয়া হয়. এটা এবিলিটি টু টেক্সটো কোনে দিছিলে ইম্পৰ্টেণ্ট কথা. নেক্সট ইম্পৰ্টেণ্ট কথা হয় এইটো এই টেক্সটো চাৰ্জ কৰা হয় কোনোবা এজন ব্যক্তিক দিয়া ওপৰত ইম্প'জ কৰা হয়. It is depends upon his ability to pay. Okay, তেওঁ কিমানখিনি এবিলিটি আছে সেই এবিলিটিটোৰ ওপৰত বেছ কৰি পেলাই দিয়া হয়. নেক্সট হৈছে ইম্পেক্ট অফ টেক্সৰ কথা যদি আমি কওঁ ইম্পেক্ট অফ টেক্সটো হৈছে ইমিডিয়েট বাৰ্ডেন অফ টেক্স. অ'কে, শিফটিং অফ টেক্স যেতিয়া হ'ব ইমপ্লাইজ ট্ৰান্সফাৰিং দ্য বাৰ্ডেন অফ টেক্স ফ্ৰম ওৱান পাৰ্চন টু আনাডাৰ পাৰ্চন. ইম্পেক্ট অফ টেক্সত কি হ'ব ইমিডিয়েট বাৰ্ডেন অফ টেক্স আহিব. যেতিয়া শিফটিং অফ টেক্স আহিব ইমপ্লাইজ দ্য ট্ৰান্সফাৰিং দ্য বাৰ্ডেন অফ টেক্স ফ্ৰম ওৱান পাৰ্চন টু আনাডাৰ পাৰ্চন. যেতিয়া এটা পাৰ্চনৰ পৰা অন্য এটা পাৰ্চনলৈ যাব লাগে তেতিয়া আমি কি বুলি কওঁ তাক ট্ৰান্সফাৰিং বুলি কওঁ. অ'কে, ট্ৰান্সফাৰিং ফ্ৰম দ্য ওৱান পাৰ্চন টু আনাডাৰ পাৰ্চন. অ'কে, ইনচিডেঞ্চ অফ টেক্সক যেতিয়া আমি কওঁ তেতিয়া হৈছে আল্টিমেট বাৰ্ডেন অফ টেক্সেশ্যন. অ'কে, ইয়াৰ যিখিনি শব্দ এই কি ৱৰ্ডবিলাক মনত ৰাখিলেও হৈ যাব. ঠিক আছে, এইখিনি কৰাৰ পিছত তোমালোকে MCQ কৰিবা. প্ৰথমতে তেওঁলোকে সৰু সৰু শ্বৰ্ট নোটছ বনাই ল'বা. বনাই লোৱাৰ পিছত যদি তোমালোকে MCQ প্ৰেক্টিছ কৰা তেতিয়া গম পাবা যে তুমি ক'ত পিছ পৰি আছা, তোমাৰ মেইন ড্ৰবেক কি তেতিয়া গম পাবা. এনেই ডাইৰেক্ট MCQ যদি কৰি থাকা তেতিয়া তোমাৰ সেই কোৰ্চবিলাকত হয়তো কিছুমান টপিক থাকি যাব বা চিলেবাছৰ গোটেই বস্তুখিনি কভাৰ নহ'ব. ঠিক আছে, নেক্সটটো হৈছে টেক্সৰ কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট আছে. উৰ্ছলা হিক্সে দিছিলে দ্য ফৰ্মেল ইনচিডেণ্ট এণ্ড ইফেক্টিভ ইনচিডেণ্টছ. অ'কে, এইটো তোমালোকে হয়তো পোৱা নাছিলে. নেক্সট ইম্পৰ্টেণ্ট ডেল্টনে দিছিলে ডাইৰেক্ট মানি বাৰ্ডেন. নেক্সটটো হৈছে ইনডাইৰেক্ট মানি বাৰ্ডেন. এইটো ডেল্টনে দিছিলে. এগেইন ডেল্টনে দিছিলে ডাইৰেক্ট ৰিয়েল বাৰ্ডেন এণ্ড ইনডাইৰেক্ট ৰিয়েল বাৰ্ডেন. এইখিনি কনচেপ্ট হয়. এইকেইটা কনচেপ্ট তোমালোকে কিন্তু মেবি ডিগ্ৰীত পোৱা নাই. ঠিক আছে, নেক্সটটো হৈছে এইটো ইম্পৰ্টেণ্ট হয় সকলোৱে পাই আহিছা থিয়ৰিজ অফ শিফটিং অফ টেক্সৰ ওপৰত ইম্পৰ্টেণ্ট হয় সকলোৱে পাইছা. যেতিয়া এই মডাৰ্ণ থিয়ৰী অফ টেক্সৰ কথা কওঁ শিফটিঙৰ এইটো গিভেন বাই মাৰ্চেল. অ'কে, ইয়াত কেইবাটাও আমি কেছ আলোচনা কৰিছিলোঁ উইথ ডাইগ্ৰাম সকলোৰে লগত শ্বেয়াৰ কৰিছিলোঁ. যিখিনি কৰ্চত জড়িত হৈ আছা তোমালোকে গম পোৱা যে আমি ইয়াৰ ডাইগ্ৰামো এক্সপ্লেনেশ্যন কৰিছিলোঁ হয়নে. এতিয়া ফাৰ্ষ্ট কেছত যদি আমি চাওঁ ফাৰ্ষ্ট কেছত আমি চাওঁ ইয়াত কি হয়
ইলাষ্টিচিটি অফ ডিমাণ্ড এণ্ড ছাপ্লাই ইকুৱেল হয় এই ক্ষেত্ৰত কি হয় দ্য টেক্স বাৰ্ডেন শুড বি ইকুৱেলি ডিষ্ট্ৰিবিউটেড এমং দ্য কনজিউমাৰ এণ্ড প্ৰডিউচাৰ ইলাষ্টিচিটি অফ ডিমাণ্ড এণ্ড ছাপ্লাইত কি হ'ব যিটো টেক্স বাৰ্ডেন থাকিব সেইটো ইকুৱেলি ডিষ্ট্ৰিবিউট হ'ব এমং দ্য কনজিউমাৰ এণ্ড প্ৰডিউচাৰ কনজিউমাৰ এণ্ড প্ৰডিউচাৰ দুইজনৰ মাজত ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ থাকে ঠিক আছে কেছ নম্বৰ 2 যদি চোৱা হিয়াৰ in the case number 2 elasticity of demand is less than elasticity of supply ed to represent korise here the ed represent elasticity of demand and es represent elasticity of supply okay এটা ইয়াত যদি elasticity of demand to horu hoy ba elasticity of demand to dangor hoy tete hi bujabo the tax burden is more on buyers as compared to seller এইখিনি ইম্পৰ্টেণ্ট হয় যেতিয়া কেছবিলাক দিব সেই কেছবিলাকত কোনটোত আমি এপ্লাই কৰিম যদি ইলাষ্টিচিটি অফ ডিমাণ্ডটো কি হয় সৰু হয় তেতিয়াহ'লে কি হ'ব টেক্স বাৰ্ডেন ইজ মোৰ অন দ্য বায়াৰ্ছৰ ওপৰত বেছি পৰিব এজ কম্পেয়াৰ টু সেলাৰ যদি ইলাষ্টিচিটি অফ ডিমাণ্ড লেছ দেন ইলাষ্টিচিটি অফ ছাপ্লাই হ'ব তেতিয়া আমি বুজিম যে ইয়াত যিটো টেক্সৰ বাৰ্ডেন থাকিব সেই টেক্সৰ বাৰ্ডেনটো কাৰ ওপৰত পৰিব বায়াৰ্ছজনৰ ওপৰত বেছি কৰিব এজ কম্পেয়াৰ টু সেলাৰজন ঠিক আছে নেক্সট কেছ নম্বৰ 2 চোৱা ইলাষ্টিচিটি অফ ডিমাণ্ড ইজ গ্ৰেটাৰ দেন ইলাষ্টিচিটি অফ ছাপ্লাই ডেট মিনছ ed ইজ গ্ৰেটাৰ দেন es অ'কে এনেকৈ ধৰণে তোমালোকে নোটটো লিখিবা তেতিয়া কি হ'ব elasticity of demand is greater than elasticity of supply hetu monot rakhibole hole horu trick eta apply kora elasticity of demand yar opposite ami first jontu case le tar opposite to hobo the burden is more seller as compared to buyers that means yat seller to dangor hobo buyers to horu hobo thik ase ene dhorone tumalke note likhute concept bilak likhi jaba ki word hisapot tetia monot rakhi jabo thik ase next কেছ নম্বৰ 4ত যদি চাওঁ ইলাষ্টিচিটি অফ ডিমাণ্ড টু ইনফিনিটি যদি থাকে তেতিয়াহ'লে ইট ৰিপ্ৰেজেণ্ট দ্য পাৰফেক্ট ইলাষ্টিক এতিয়া পাৰফেক্টলি যিটো হয় ইন ইলাষ্টিক বাৰ্ডেন এতিয়া হোল দ্য প্ৰডিউচাৰ অ'কে ইলাষ্টিচিটি অফ ডিমাণ্ড যদি ইনফিনিটিলৈ থাকে তেতিয়াহ'লে টেক্স বাৰ্ডেন ফলছ অন দ্য হোল প্ৰডিউচাৰ যোনজন প্ৰডিউচাৰ থাকিব সেই প্ৰডিউচাৰজনৰ ওপৰত গোটেই তাৰ যিটো টেক্সৰ বাৰ্ডেন সেই টেক্সৰ বাৰ্ডেনটো পৰিব ঠিক আছে দেখা পাইছা ওকে কেছ নম্বৰ 5ত যদি চাওঁ ইলাষ্টিচিটি অফ ডিমাণ্ড ইজ ইকুৱেল টু 0 পাৰফেক্টলি ইনইলাষ্টিক আৰু ইয়াত ক্ষেত্ৰত কি হ'ব ইএছটো ইলাষ্টিক হ'ব ডিমাণ্ডটো পাৰফেক্টলি ইনইলাষ্টিক আৰু ইএছটো পাৰফেক্টলি ইলাষ্টিক চ' এইখিনি ক্ষেত্ৰত কি হ'ব দ্য বাৰ্ডেন অফ টেক্স ফলছ হোল দ্য বায়াৰ্ছ ইয়াত বায়াৰ্ছৰ ক্ষেত্ৰত গোটেই টেক্সৰ ফলটো হৈ যাব ইয়াত কি হ'ব ইলাষ্টিচিটি অফ ডিমাণ্ড 0 থাকিব এণ্ড ইলাষ্টিচিটি অফ ছাপ্লাইটো কি থাকিব ইনইলাষ্টিক থাকিব কেছ নম্বৰ 6ত যদি চাওঁ ইলাষ্টিচিটি অফ ছাপ্লাই ইজ ইকুৱেল টু ইনফিনিটি ডেট মিনছ ইট ৰিপ্ৰেজেণ্ট দ্য পাৰফেক্টলি ইলাষ্টিক তাৰমানে ইলাষ্টিচিটি অফ ছাপ্লাইটো পাৰফেক্টলি ইলাষ্টিক বুজাইছে এণ্ড ইলাষ্টিচিটি অফ ডিমাণ্ডটো ইনইলাষ্টিক বুজাইছে ঠিক আছে আৰু ইয়াত কি হ'ব দ্য বাৰ্ডেন অফ টেক্স হোল অন দ্য বায়াৰ্ছ ইয়াত বায়াৰ্ছৰ ওপৰত গোটেই বাৰ্ডেনটো পৰিব নেক্সট elasticity of supply is equal to 0 that means perfectly inelastic jodi hoy jay elasticity of supply to and elasticity of demand to jodi elastic hoy then the burden of takes hold on the seller gotike tumalke bahut beshi ইয়াত থিওৰিটোৰ ডায়াগ্ৰামৰ কথা নহয় থিওৰিটোৰ ডায়াগ্ৰাম মনত ৰাখিব পাৰিলেতো ভালেই ঠিক আছে কিন্তু কথাটো হৈছে যে ইয়াৰ টেক্সৰ যিখিনি বাৰ্ডেন হয় সেই বাৰ্ডেনখিনি কাৰ ওপৰত পৰিব এইটো ইম্পৰ্টেণ্ট হয় থিওৰিটো কোনে প্ৰভাইড কৰিছিলে সেইখিনি ইম্পৰ্টেণ্ট হয় ঠিক আছে এনেধৰণে তোমালোকে ইমান ডাঙৰ থিওৰি এটা কম সময়ৰ ভিতৰতে ৰিভিজন কৰিব পাৰিবা ঠিক আছে আমি চেষ্টা কৰিম যিমান পাৰোঁ ইজি ৱেত বস্তুখিনি তোমালোকৰ মাজলৈ লৈ যাবলৈ অ'কে Okay. Next is the concept of incidence of taxation or incidence of change in tax policy. Okay, keeping the expenditure to be constant, which further lead to change in the distribution of income. Or yat ki hoy tax incidence of change in tax policy to change hoy. Or etwe ki kore bhobisyotole which further lead to change in the distribution of income or distribution or income distribution to change hoy mane pisole next hoise expenditure incidence etot ki hoy change in expenditure policy hoy aru here
keeping tax constant, tax to constant থাকিব and further leads to the change in distribution of income. ঠিক আছে okay এটো যদি expenditure incidence কি কব change in expenditure policy. Balance budget incidence কইব the study of change in the distribution of income due to change in both tax and expenditure policy. গতিকে বাজেটৰ কথা যেতিয়া আহিব balance budget incidence যেতিয়া আহিব তেতিয়া মনত ৰাখিবা যে the study of change in the distribution of income due to change in both tax and expenditure policy. Okay, expenditure and tax এই দুইটাৰ policyটোৰ change হোৱাৰ কথা বুজাইছে. Okay, next হৈছে specific tax incidence. The change in tax here the keeping public expenditure constant and which lead to change in the distribution of income. Okay, a specific incidence of change in tax or kotha he koa hoise. Next hoise specific tax. A specific tax is a fixed amount of tax placed on a particular goods. It is also referred to as a per unit tax and the tax will be depends on the quality of sold. কিমান পৰিমাণে মানে quality sold হৈছে quantity sold হৈছে হেতু পৰ depends কৰে. For example, RS 100 specific tax per unit of per unit if the ice cream tax is 50. Okay, এটো কিমান amount of spill মানে sold হৈছে হেতু পৰ depend কৰিব. Okay, যিখিনি important হয় সেইখিনি চাই যাবা. Next important ad volume tax to tax are levied as a percentage of the asset value of the prices of property. Eto property por percentage of asset value. Next is a differential tax incidence implies substituting on tax for the another and summing the money income to be same. Next, measures of incidence or kotha jodi ami ko Musgrave etu disile. Okay, Lorentz curve. Okay, incidence Musgrave or Lorentz curve. Okay, kune disile the measures of incidence. Aru yat ami tax bounce pao. Tax bounce ki hoy the change in tax revenue to due to change in national income. Okay, national income change hoar karone tax or jitu revenue change hoy ei amount to yat dekwa hoy. Next is elasticity. It is a automatic change in yield of the total revenue to a change in the national income. Okay, yat total revenue change মানে total revenue লগত national income or change হৈ যায় without change in tax base. আৰু মনত ৰাখিবলগীয়া কথাটো হৈছে যে ইয়াত কোনো tax base change নহয় and rate of tax without change in tax base, tax rate or new tax. Okay, এইখিনি just important হয় সমুকো একাৰণে আলোচনা কৰিলো যিখিনি আমি স্মার্ট কে পঢ়িব লাগে কম সময়ত বেছি বস্তু কভার কৰিব পৰা কোনখিনি কোৱেশ্চন সুধিব পাৰে টেক্সৰ ওপৰত. আই হোপ টেক্সৰ ওপৰত তোমালোকে ইমানখিনিও যদি তোমালোকে চোৱা তোমালোকে যিখিনি এতিয়ালৈকে পঢ়ি আহিছা বহুতখিনি বস্তু কভাৰ হৈ যায়. আৰু বিশেষকৈ এক্সাম্পলখিনিতো চালেই হ'ব টাইপছ অফ টেক্সৰ ডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্সৰ কিছুমান এক্সাম্পল তলত দি দিব পাৰে. তাৰ ভিতৰত কোনটো ডাইৰেক্ট টেক্স কোনটো ইনডাইৰেক্ট টেক্স সেইটো সুধিব পাৰে. ঠিক আছে, এনেধৰণে তোমালোকে যদি চোৱা মই ভাবোঁ তোমালোকৰ যথেষ্টখিনি সহায় হ'ব. আৰু যদি কমপ্লিট কোৰ্ছত জইন হ'ব বিচাৰিছা স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ তোমালোকে কণ্টেক্ট কৰিব পাৰিবা. আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ.